সাংবাদিকে প্ৰশ্ন কৰিলে খং উঠে আঙ্গুৰলতা ডেকাৰ হঠাৎ খং উঠিল মহিলা আয়োগৰ অধ্যক্ষা আপোনাৰ যাত্ৰা স্থবিৰ হ'ব নেকি বুলি প্ৰশ্ন কৰা উঠিল খং বিশ্বাস যাত্ৰা নাম দি মহিলা সুৰক্ষা মৰ্যাদা আৰু সবলীকৰণৰ লক্ষ্যৰে গুৱাহাটীৰ পৰা বাইক লৈ এক সজাগতামূলক ৰেলী কৰি মৰিগাঁৱত উপস্থিত হয় আঙ্গুৰলতা ডেকা তাৰ পিছতে মৰিগাঁও জিলা আয়ুক্ত সভাগৃহত অনুষ্ঠিত হোৱা সভাখনিত অংশগ্ৰহণ কৰে মহিলা আয়োগৰ অসমৰ অধ্যক্ষা আঙ্গুৰলতা ডেকাই মৰিগাঁও জিলা আয়ুক্ত সভাগৃহত অনুষ্ঠিত হোৱা সভাশেষত সাংবাদিকৰ সৈতে মুখামুখি হয় সভানেত্ৰী আঙ্গুৰলতা ডেকা মহিলা সুৰক্ষা মৰ্যাদা আৰু সবলীকৰণৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰে কৰা বিশ্বাস যাত্ৰাত আঙ্গুৰলতা ডেকাৰ লগতে সহযোগীসকলে কৰা সজাগতাৰ বাইক ৰেলী সন্দৰ্ভত সাংবাদিকে কেইবাটাও প্ৰশ্ন কৰাৰ লগতে আপোনাৰ এই বিশ্বাস যাত্ৰা স্থবিৰ হ'ব নেকি বুলি প্ৰশ্ন কৰা টিঙিৰি তুলত খং উঠিল আঙ্গুৰলতা ডেকা তথা মহিলা আয়োগৰ অসমৰ সভানেত্ৰী পিছত আঙ্গুৰলতা ডেকা তথা মহিলা আয়োগৰ সভানেত্ৰীগৰাকীয়ে কি ক'লে আহক শুনো আমাৰ যেটো বিশ্বাস যাত্ৰাটো আৰম্ভ হৈছিল গুৱাহাটীৰ পৰা আমি মৰিগাঁৱত আহি উপস্থিত হলো আৰু মৰিগাঁৱত আমাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক আৰু সমাজ কল্যাণ বিভাগ আৰু বিভাগীয় বিষয় বিভাগৰ লগত বহিলো আৰু প্ৰাথমিক বস্তুবিলাক আমাৰ মহিলা আয়োগ কি হয় আমাৰ ইয়াৰ যেটো ষ্ট্ৰাকচাৰ আছে যেটো ব্যৱস্থা আছে প্ৰথমতে সেইটো সক্ৰিয় কৰিব দিছো যে ভিতৰুৱা গাঁওখনত যদি কোনোবা এখন গাঁৱত যদি কোনোবা এগৰাকী মহিলাৰ ক্ষেত্ৰত যদি তাৎক্ষণিকভাৱে কিবা নিৰ্যাতনত বা পীড়িত হৈছে মহিলাগৰাকীয়ে ক'ত নক কৰিব গতিকে আমাৰ ব্লক বিলাকত এটা ব্যৱস্থা এটা আছে এখন কমিটি এখন আছে এখন খুব সুন্দৰভাৱে আমি ব্যৱস্থিত ৰূপত কৰিবৰ কাৰণে তেখেতসকলক আমি আমাৰ ফালৰ পৰা ক'লো প্লাছ আমাৰ জিলাত এখন মহিলা কোষ আছে গতিকে সেইখন আমি সক্ৰিয় কৰিব কৈছো আৰু কিছুমান আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিম সেই বিষয়বিলাকো আমি পিছৰ পৰ্যায়ত একমাহ পিছত মই আকৌ আহিম বুলি কৈছো আকৌ বহিম আৰু আমাৰ থানাবিলাকত যাতে আমাৰ উইমেন সেল য'ত আছে তো ভাল যদি নাই সক্ৰিয় কৰিব লাগে এগৰাকী মহিলা যাতে থানাখনত যাবলৈ ভয় নকৰে সেই সম্পৰ্কে আমি অলপ আলোচনা কৰিলো গতিকে আমি আশা ৰাখিছো যে প্ৰত্যেকখন জিলাত এটা মোৰ কাৰ্যালয়টো বেলতলাত আমাৰ উইমেন কমিশনাৰ গতিকে মৰিগাঁৱৰ পৰা এগৰাকী মহিলা যাতে গুৱাহাটী যাবলগীয়া নহয় অৰ্থনৈতিকভাৱে কোনো স্বাৱলম্বী নহবও পাৰে গতিকে তেওঁ ব্লক লেভেলত যাওক ব্লকত যদি নোৱাৰে জিলালৈকে পঠিয়ায় তাৰপিছত যদি কিবা ডাঙৰ কেছ এনেকুৱা আমাৰ তালে পঠিয়াব লাগে আমাৰ তালে পঠিয়াওক গতিকে মহিলা আয়োগ কি হয় সেই বিষয়ে আমি ধুনীয়াকৈ সুন্দৰভাৱে এটা আলোচনা কৰিলো খুব ভাল হৈছে আৰু প্ৰত্যেকগৰাকী মহিলাক কৈছো প্লিজ আহক আমাৰ ওচৰত আপোনালোকৰ যি মহিলা নিৰ্যাৰিত মহিলা কেন্দ্ৰিক যি সমস্যা আছে আমাৰ ওচৰলৈ আহক আমি বিশ্বাস ৰাখক আৰু ভৰসা ৰাখক চাওক এতিয়া মই হৈছো পলিটিকেলি এপইণ্টেড এতিয়া মই যিমান দিনলৈকে দায়িত্বত থাকিব মোৰতো বিশ্বাস আছে যে মই কামখিনি 100% কৰিম বাকি তাৰ পিছত ময়ো নাজানো আপুনিও নাজানে আপুনি বা ক'ত থাকে কোনটো বা চেনেলত থাকে আপুনিও নাজানে ময়ো নাজানো কিন্তু যিখিনি সময় আছো মই ভাবো যে আমি বিশ্বাসৰ মাধ্যমেদি যাব লাগিব আমি সকলোকে বিশ্বাস কৰিব লাগিব আমি কাকো বিশ্বাস কৰিব নালাগিব গতিকে কোনটো জায়গাত বিশ্বাস কৰিম কোনটো জায়গাত অবিশ্বাস কৰিম সেইটো মই নাজানো কিন্তু এগৰাকী মহিলা হিচাপে যেহেতু মোৰ বহুত অভিজ্ঞতা আছে অসমখনত বহুত সৰুৰ পৰা ভ্ৰাম্যমানৰ পৰা ঘূৰিছো বহুত সৰুতে কম বয়সতে মই পলিটিক্সত এনেকৈ আহিলো যেটো মোৰ হয়তো সময় হোৱা নাছিলে গতিকে বিধায়ক হলো গতিকে বিভিন্ন মহিলাৰ মাজত থাকি যেটো সমস্যা মই দেখিলো সেই হিচাপত মই অনুভৱ কৰো যে ময়ো কৰবাত হয়তো কৰবাত মোৰ সাপোৰ্টৰ দৰকাৰ হৈছিল ময়ো নাপালো গতিকে সেইবিলাক যাতে আমাৰ সাধাৰণ শ্ৰেণীৰ মহিলাসকলে যাতে সেইটো অনুভৱ নকৰে যে আমাৰ কাৰণে কোনো নাই নেকি গতিকে আমি মহিলা আয়োগে সেই সাহসটো সেই কণ্ঠটো হ'ব বিচাৰিছো আপোনালোকে ভয় নাখাব গতিকে চাও কিমান দূৰলৈকে কেনেকৈ আমি ৰাখিব পাৰো আপোনাৰ ইমান নিগেটিভ কিয় আহিছে যে যাত্ৰা স্থবিৰ হ'ব কিয় ইমান মানে নিগেটিভ আহিছে মই নাজানো আমিতো পজিটিভলি আগবাঢ়িছো গতিকে পজিটিভলি ভাবকচোন আৰম্ভ হ'বলৈ দিয়ক 2 মাহ যাব দিয়ক 3 মাহ যাব দিয়ক তাৰ পিছত আপুনি হেতু কোৱেশ্চন কৰিব যে আৰু আপুনি কোৱেশ্চন কৰিলে ভালো হয় যে ক'বাত বেয়া হৈ আছে আমি যাতে কাম কৰিব পাৰো মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট এনি ভাৰত 24